हेलो गाइस की खबर आशा करो सकलोरे ভাল मोर बरपेटिया ছোৱালী বঙাইগাঁৱৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এয়া আমি ঘৰত যাব ওলাইছো, তাৰ কাৰণে বাছ ৰখি আছো। ৰাখালডুবি বুলি কয় বঙাইগাঁও, তাতে ৰখি আছো। তাৰ পাছত বাছেৰে আহিম। বাছেৰে আহিলে মাথা ঘূৰে ল'ৰাটোৰ। পিছত আৰু বাইকতো ইমান ৰ'দ দিছে, সেইকাৰণে আৰু আহিব মন নাই। বেছি ৰ'দ লাগে বতাহ থাকিলেও। বাছত হ'লে অলপ ৰ'দটো কম পোৱা যায়, সেইবাবে বাছতে উঠিলোঁ। গাড়ীখন আহিল, এয়া বহিছোঁ আমি। এতিয়া গৈ আছোঁ, গৈ আৰু ৰুমত আহি পালোঁ। এয়া ৰুমত আহি ভাত বনালোঁ, দালি বনালোঁ। তাৰপাছত ভাতটোও হ'ল আৰু এইফালে চয়াবিন ভাজিছোঁ। বেলেগ চব্জি নাই, তাৰমানে আনি থোৱা ইমান দিন হ'ল নাই যে ৰুমত, সেইকাৰণে আৰু উপায় নে কি কৰোঁ। দালি আছিল, দালিকে বনালোঁ আৰু চয়াবিন ভাজিলোঁ আৰু পাপৰ ভাজিছোঁ। সেয়ে আৰু এয়া ফুলবিলাক পানী নোহোৱা হৈছিল, সকলোবিলাকতে পানী দিলোঁ। এতিয়াহে অলপ ভাল লগা হৈছে। শুকাই গৈছিল, পূৰা ভৰ্তি কৰি পানী দি গৈছিলোঁ, কিন্তু তাৰমানে শুকাইছে পানীটো। ইমান দিন ইমান ৰ'দ দিছে যে। তাৰপাছত তেনেকৈ আৰু পানী চানী দিলোঁ গোটেই ফুলবিলাকত। আৰু ইফালে এতিয়া ভাত তাত খাই আৰু মাহঁতৰ ঘৰত যাম। তাতে আৰু গৈ আৰু আহিব লাগিব। অলপমান ৰুমত কাম আছিলে, কামখিনি নহ'ল আজি। এইফালে আমাৰ ৰুমৰ কাষতে দেখিছেনে কেনেকুৱা চট দিছে, চটখন হোৱা নাছিল, আমি নোহোৱাতে হ'ল কামখিনি। তাৰপিছত এইফালে ভাত খুৱাব লৈছোঁ ল'ৰাক। কাপোৰ চাপোৰবিলাক চব উঠাই থ'লোঁ, ইমান দিন নাই যে মানুহ, কি বা হৈ আছে বুলি। এইফালে আচাৰ লৈছোঁ, আমিও খাব ল'লোঁ। দালি, এইফালে চয়াবিন, পাপৰ, এনেকৈ মিষ্টাৰত এইফালে খাব দিছোঁ। এইফালে ময়ো ল'লোঁ। আৰু এইফালে এইডাল মানি প্লেণ্ট পাত দীঘল হৈছে, এইফালেও ওলাইছে, নতুনকৈ পাত ওলাইছে এইডাল। তাৰপিছত তাতেও পানী চানী দিলোঁ অলপমান। ওপৰলৈকে উঠিছে বাৰু, ওপৰৰ ফালে বেছি এইবাৰ ওখ হোৱা নাই কিয় বা। তলৰ ফালে এটা গজালি ওলাইছে নতুনকৈ। তাৰপাছত আৰু ঘৰ চৰ চাফা কৰিলোঁ দুয়োজনে লগ হৈ। তাৰপিছত এইবিলাকতো পানী নাই, চববিলাকতে পানী দিওঁ, যিহেতু আৰু দুদিনমান পিছতহে আহিম, সেইবাবে আৰু পানী চানী দি যাওঁ। এইফালে আহি পালোঁ ঘৰত। আহি দেউতাই মাছ আনি থৈছে, এইফালে মাছ ভাজিব লৈছোঁ। তাৰপিছত এইফালে আদা নহৰু ওলাই থৈছোঁ। এইফালে মাহঁতে কথা পাতি আছে, মই ভাত বনাই আছোঁ। গৰম বিৰাট, বাহিৰতে বহি আছোঁ সিহঁতে ফেনৰ তলত। আৰু এইফালে মই মাছ ভাজি আছোঁ। মাছৰ আঞ্জা বনাম, বেছি নবনাওঁ। মাছৰ আঞ্জা বনাম বুলি ভাবিছোঁ, আৰু পাৰিলে বনাম, নহ'লে নবনাওঁ। মাছৰ আঞ্জাটোৱে বনাম, ইমান গৰম দিছে অৱস্থাৰে। আমাৰ পাকঘৰটোত আৰু বিৰাট গৰম লাগে, মানে খিৰিকী চিৰিকী নাই কোনোফালে, খালি দৰ্জাখনে, বিৰাট গৰম লাগে। সেইকাৰণে পটাপট মাছখিনি ফ্ৰাই কৰি লৈ আঞ্জাখন বনাওঁ। বনাই মাৰি আৰু খাই আৰু শুবই হ'ব। ৰাতিয়ে হ'ল ভাত বনাওঁতে আহি পাওঁতে দেৰি হ'ল, আমাৰ 8টামান বাজিল। আহি আৰু চাহ তাহ খালোঁ, খাই আৰু ডাইৰেক্ট মাছ ভাজিব লৈছোঁ। লৈ আৰু বেলেগ একোৰে নবনাওঁ, আলু দিয়ে বনাম মাছখন, তেনেকৈ ভাবিছোঁ। এয়া আঞ্জা হ'লে এতিয়া আৰু খাম আমি। এইফালে পিছদিনা, তাৰপিছত এয়া পিছদিনা এইফালে এইটো কুলাৰটো কিবা হৈছে, পানী বেছি ভৰাই দিছিল বোলে, তাৰ কাৰণে মিষ্টাৰে এইটো খুলিল আৰু চাফ চিকুণ কৰি আৰু পানী ভৰাল আৰু ভাল কৰি। এইফালে এইটো আইতা আহিছে, মালত কথা পাতি আছে, মিষ্টাৰে কাম কৰিছে, মই আছোঁ ভাত বনাই। এয়া কচু বনাইছোঁ, লাওৰ আগটো ভাজিছোঁ, ক'লা কচু, আৰু এইফালে দালি বনাইছোঁ। তাৰপিছত আৰু এই দুপৰীয়াৰ খাদ্যত বেলেগ নাই। গৰম বিৰাট পৰিছে নহয়নে, আঞ্জা চাঞ্জা খাবই মন নাযায়, ভাজি ভাত খাব মন যায়। এইফালে আৰু আবেলি আমি আৰু ডক্টৰ তাতে গৈ আছোঁ, চকুৰ ডক্টৰ। চকুৰ পৰা মানে চশমাযোৰ পাৱাৰটো কমিছে মোৰ, আৰু অলপ লাগে, সেইবাবে আৰু দেখাব গৈ আছোঁ ডক্টৰৰ তাতে। পাঠশালাত গৈ আছোঁ। আৰু দেখিছেনে পথাৰখন, খেতিয়ে নাই এইখিনি টাইমত, খেতি একদম সেউজীয়া হৈ থাকে। এতিয়া আৰু খেতিয়ে নাই পানীৰ কাৰণে, বেয়া লাগে দেখিলে। এইফালে আৰু ডক্টৰক দেখাই লৈ আৰু চাহ একাপ খাব আহিছোঁ, সন্ধিয়া হ'ল যিহেতু। খালী চাহকে খাওঁ দুয়োজনে, সেয়া চাহ লৈছোঁ খাব। এইফালে আৰু এইবাৰ আহিলোঁ, ঘৰত আহি পনীৰ লৈ আহিলোঁ আহোঁতে বজাৰৰ পৰা, সৰুপেটাৰ পৰা। এইফালে পনীৰ আনি পনীৰৰ চব্জি বনাম ৰাতিৰ কাৰণে, পটলেৰে বনাম বুলি ভাবিছোঁ। এয়া পটল চটল কাটি ল'লোঁ, বাকলিটো গুচাই লৈছোঁ। লৈ আপোনালোকে কেনেকুৱা খায়নে পটলৰ তৰকাৰী ক'বচোন। আমি কিন্তু খাওঁ পটলৰ চব্জি, ভাল লাগে আলু দি। এইফালে আৰু মই পনীৰেদি আজি বনাম বুলি ভাবিছোঁ, যিহেতু গৰম আৰু বেলেগ আঞ্জা নবনাওঁ, এইখনে বনাম। আৰু ৰুটি বনাম। দুপৰীয়া ভাত খাইছোঁৱে, দেউতাও ভাত খাব টান পায় আমাৰ, সেইকাৰণে আৰু ইফালে আৰু বনাই থাকোঁতে গেছ শেষ হ'ল। এইফালে চিলিণ্ডাৰটো চেঞ্জ কৰি ল'লোঁ, সেইটো ওলাই বেলেগ এটা লগাই ল'লোঁ। ভাত বনাই থাকোঁতে এনেকৈ চিলিণ্ডাৰ শেষ হ'লে অশান্তি লাগে, উপায়টো নাই আৰু, শেষ হ'ব লগা টাইমত
তাৰপিছত আৰু চেঞ্জ কৰি ল'লোঁ লৈ আৰু এইফালে আৰু বনাব ধৰিছোঁ আজি বৃহস্পতিবাৰ যিহেতু সেইকাৰণে আৰু পনীৰে খাম পনীৰকে বনাওঁ পনীৰটো আৰু কিহেৰে বনাম সেই পটল আলু নিদিওঁ আৰু অলপমান দিনৰ দালি আছিল সেইখিনি মিক্স কৰি দিম তেতিয়া অলপমান গ্ৰেভি টাইপৰ হ'ব আৰু চব্জিখন ভাল হ'ব খাবৰ বাবে এয়া হৈছে দেখিছেনে বেছি টাইম নাই আৰু অলপ উতলিলে হৈয়ে যাব পাঠশালাৰ পৰা আহিলোঁ ডক্টৰ তাতে গৈছিলোঁ চকুৰ অলপ প্ৰব্লেম হৈছে তাকে দেখাব গৈছিলোঁ আহিলোঁ আহি আৰু এইফালে পনীৰৰ চব্জি বনাই আছোঁ পনীৰ এয়া বুটৰ দালি আৰু কি বুলি কয় পটল দিছোঁ তাকে বনাই আছোঁ বনাই এতিয়া আৰু খাম আমি ৰুটি আছে ৰুটি আটা মাৰিছোঁ এয়া ৰুটি আটা এইফালে আটা মাৰি থোৱা আছে ঠিক আছে তেতিয়াহ'লে গৰম দেখিছেনে কেনেকৈ ঘামিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' দিয়াত অলপ দেৰি হৈ আছে ঘৰত আছোঁ যিহেতু কাম থাকে অলপমান ঘৰত টাইমো নিমিলে এনেকৈ অলপ মিলাই দি আছোঁ আৰু আপোনালোকে আৰু চাই থাকিব ভিডিঅ'বিলাক কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব গতিকে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এতিয়া আমিও খাওঁ আপোনালোকেও খাব হ'লে ঠিক আছে তেতিয়াহ'লে আজিলৈ গুড নাইট বাই বাই